এভৰিৱান মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি ব্লগটো ৰাতিপুৱা ষ্টাৰ্ট কৰি দিছোঁ। এতিয়া মই সকলোবোৰ কাম বন কৰি আজৰি হ'লোঁ, তো ভিডিঅ'টো আজি ষ্টাৰ্ট কৰি দিওঁ বুলি ভাবিলোঁ। এতিয়াই সকলোবোৰ কাম কৰি মই এতিয়া সৰু ছোৱালীজনীক খুৱাই ৰাখিছোঁ আৰু হাজবেণ্ডক আৰু ডাঙৰজনীক স্কুললৈ পঠিয়াই মেলি মানুহজনো গ'ল দোকানলৈ বুলি। আৰু এতিয়া মই পাৰ্লাৰলৈ যাম। তাৰ আগতে মই কাপোৰ অলপ ধুইছিলোঁ, যিহেতু ডাঙৰজনী আৰু সৰুজনী বহুত লেতেৰা এনেকৈ কাপোৰ থাকে। তো হাজবেণ্ডৰতো তেনেকুৱা নাছিলে বাৰু কাপোৰ ধুবলগীয়া, তো সেইখিনি এতিয়া ধুই মেলি মই ওপৰত মেলোঁগৈ আৰু তাইক শুৱাই ৰাখিছোঁ মানে বিচনাতে। আৰু তাই যদি উঠে সেইটো কাৰণে মই আগতীয়াকৈ এতিয়া কাপোৰখিনি ধুই মেলি ওপৰত থৈ আহোঁগৈ আৰু তাইক লৈ পিনে আকৌ কাপোৰখিনি ল'বলৈ অকণমান অসুবিধা হয়। চ' এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ, আপোনালোকে শেষলৈকে চাই থাকিব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তো ভিডিঅ'টো আজি ষ্টাৰ্ট কৰোঁ আহক। ছোৱালীক থৈ আহিছিলোঁ, এতিয়া নাজানো উঠিছে যদিও নাজানো, চাওঁগৈ এতিয়া। উঠিলে হ'ল আৰু তলত পৰিবগৈ বিছনাৰ পৰা নামি গৈ। সৰু বেটি আৰু মই পাৰ্লাৰলৈ বুলি আহিলোঁ আৰু তাইক চাওকচোন, সকলোৱে মানে হেতাৰ পৰা লাগে তাইক ল'বলৈ বুলি। মই দোকানলৈ ভিতৰলৈ সোমাবলৈ নেপাওঁ, তাইক মানে বাহিৰৰ পৰাই তেওঁলোকে লৈ যায়। এই দুগৰাকী দেখিছে যে তেওঁলোক। তো এতিয়া মই সৰু বেটিক দেউতাকৰ ওচৰত থওঁ, কাৰণ মোৰ পাৰ্লাৰ খুলিব লগা আছে যে। তাতে খুলিবলৈ মই সকলোখিনি কাম কৰি মেলি তাইক আকৌ লৈ আহোঁগৈ। আৰু তাইক যদি কাষ্টমাৰ আহে আকৌ দেউতাকৰ ওচৰত থৈ আহোঁ। সেনেকুৱা মোৰ অহা যোৱাই চলি থাকে আৰু গোটেই দিনটো তেনেকৈ। কাষ্টমাৰ আহিলে আকৌ দেউতাকৰ ওচৰত থওঁ, আকৌ নাথাকিলে মই আকৌ লৈ আহোঁ, তেনেকৈ। আজি মানে বৰ বেছি দেৰিও পাৰ্লাৰ খোলা নহ'ব, কাৰণ ৰাতিকৈ মোৰ বাক ভাত এসাঁজ খুৱাম বুলি ভাবিছোঁ, মোৰ মানে আপাৰ ছোৱালীক। সেইটো কাৰণে ঘৰলৈ যাবগৈ লাগিব। এয়া আহিলোঁ আমি দুজনী ঘৰলৈ বুলি। আৰু মাহঁতে বাহিৰত ধান মাৰি আছে, সেইখিনি কাৰণ নৌ খাব লাগিব যে। আমাৰ মানে মাঘতহে নখায় মাহঁতৰ ঘৰত, কিন্তু তথাপিও আৰু সোনকালে এইখিনি কৰি মেলি লৈছে। আৰু এতিয়া মানে অকল ধূলি। এইটো সময়ত সকলোৰে ঘৰত চাগে অকল ধূলিয়ে বাহ লয়, হয়নে বাৰু? কমেণ্ট কৰিবচোন দেই। এইফালে পাপাও লাগি মেলি দিছে, মাটো বাৰু ৰাতিপুৱাৰ পৰাই লাগিয়ে আছে। এতিয়া মই বনালোঁ চিকেন গ্ৰেভি, একদম চিম্পুলকৈ বনাইছোঁ। আৰু ভণ্টিয়ে বনালে হোৱাইট পনীৰ, মানে আধাটো মই বনাইছোঁ আৰু আধাটো তাই বনালে। আৰু এতিয়া সেইফালে পোলাওখিনিত আৰু তাইয়ে বনাই কৰি হ'ল। আৰু মানে এতিয়া যাওঁ মোৰ আপাৰ ঘৰলৈ, মানে মোৰ আপাৰ ছোৱালী 9 মান্থ প্ৰেগনেঞ্চি চলি আছে মোৰ বা। তাইক এতিয়া ধুনীয়াকৈ খুৱাওঁগৈ বুলি ভাবিছোঁ। ভণ্টিয়ে পনীৰখিনি বনালে আৰু মই চিকেনখিনি বনালোঁ। তাই পোলাওখিনিও বনালে তাই বাৰু। আৰু সেইখিনি এতিয়া তাইক ধুনীয়াকৈ খুৱাওঁগৈ, যিহেতু তাই পনীৰ খাই বহুত ভাল পায়। চ' সেইটো কাৰণে এতিয়া সিহঁতৰ ঘৰলৈ গৈ থাকোঁ। আপোনালোককতো সকলোৱে দেখাইছোৱেই যে এইখিনি বনোৱা, যি কি বনালোঁ দেখাইছোঁ আপোনালোকক। তেতিয়া তালৈ গৈ থাকোঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। এইফালে ছোৱালী বগাব পাৰিছে যে, একদম মানে বগাই য'ৰ ত'ৰ পায়গৈ আৰু। দেখিছে নহয়, এইডোখৰ পালেহি তাই। ইমান উৎপাত কেলে ইমান, হা? এনেকৈ ওলাইছোঁ আৰু। হৈছে আমি বেটিয়ে মই পাইছোঁহি বাইহঁতৰ ঘৰ। এই বেটি দেখাতে হাই কৰি দে। এয়া নন্দন দা, এয়া দেউকা ওলাই আহিছে। সকলোৱে টিভি চাই আছে। এফালে টিভি চোৱা সন্থা আমাৰ। এইফালে আমাৰ বায়েকক কৈ এগৰাকীয়ে চুলিত ধৰি আছে, খাই আছোঁ এইফালে। এজনী আমাৰ আপা। ভাত খাই লগে যাক।
পুপু কেনেকুৱা লাগিছে বনাব পাৰিছো নে বেটি ভাত খাই কথা পাতিবা হা সকলো এতিয়া তলতে বাঢ়ি লৈছোঁ এইফালে বাইক ধুনীয়াকৈ দিছোঁ তাই কাঁহৰ কাঁহীত নাখায় সেইটো কাৰণে ষ্টিলৰ কাঁহীতে খাব বোলে অ' বা আহা ভাত খাই ওলাই আহিলোঁ আৰু এতিয়া গৈ থাকোঁ ঘৰলৈ বুলি নহয় একচুৱেলি ৰুমলৈ যাওঁ আৰু আজি 10টামানেই বাজিলে বহুত দেৰি হৈ গ'ল কাৰণ কাইলৈ মেকআপো আছে যে মোৰ মৰ্ণিং আৰু ভিডিঅ'টো ভাল পালে লাইক কৰি দিব আজি ভিডিঅ'টো ইমানেই আছিলে বাই থেংক ইউ ফৰ ৱাচিং